ছাত্ৰ ছাত্ৰীসকল, আজি এতিয়া মই উমলো অহা কিতাপখনৰ পৰা কেইটামান কবিতা তোমালোকক গাই শুনাম। তোমালোকে মোৰ পৰা চাই বা নোচোৱাকৈ হ'লেও পঢ়িবা দেই। কল 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 আহা দল বল, কল খাই বান্ধি লওঁ ভীমৰ সমান বল। এতিয়া ভীম কোন বাৰু? ভীম কোন জানানে? চোৱাচোন, এই ছবিটোত চোৱা, ভীমৰ কিমান বল আছে দেখিছা? ভীম কোন তোমালোকৰ মা দেউতাক সুধিবা দেই। আম 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 মামাৰ ঘৰলৈ যাম, ককা আইতাই সাধু ক'ব শুনি মজা পাম। মামা কোন দিয়া কোৱাচোন? তোমাৰ মাৰ ভায়েকক মামা বুলি কোৱা ন? ককা আইতা তোমালোকৰ দেউতাৰ মাক দেউতাক আৰু মাৰ মাক দেউতাককো ককা আইতা বুলি কোৱা। 3 নম্বৰটো হ'ল চৰাই কথা আছে ইয়াতে। এইটো ভাটৌ চৰাই হয়। টি টি টিয়া মাত এষাৰ দিয়া, সাজি কাচি ৰৈ আছে জিলি ফৰিং জীয়া। এই জিলি ফৰিং জীয়া এইবিলাক তোমালোকে দেখি পাইছানে? জিলি ফৰিং জীয়া, টি টিকে চিঞৰে যে ৰাতি খুব, কেতিয়াবা শুনিবাচোন। ফৰিং দেখিছা? জীয়া, এইবিলাক তোমালোকে চাবা। হাতী অ' হাতী হলি নেকি কাটি, পচলাৰ আঞ্জা খালিকে বাটি। হাতীটো দেখিছাই তোমালোকে, কিমান ডাঙৰ জন্তু দেখিছা? হাতীয়ে কি খায়? হাতীয়ে কলগছ খায়। পচলা বুলি কয় যে, সৰু কলগছজোপাক পচলা বুলি কয়, সেইবোৰ আমিও খাওঁ। 5 নম্বৰটো কি আছে এইটো চোৱাচোন ছবিটো। উট। উটটো ক'ত থাকে বাৰু? বালিময় জেগাত থাকে, মৰুভূমি। মৰুভূমি দেখি পাইছা? টিভিত দেখিবা, আৰু নহ'লে কোনোবা যদি ফুৰিবলৈ গৈছা ৰাজস্থানৰ ফালে তেতিয়া দেখিবা। উট হেৰ উট ওখ 5 ফুট, খেলোৱা মোৰ লগত ভাকুত কুট কুট। মৰুভূমিৰ বালিবিলাক যে বহুত গৰম, তাত মানুহে খোজকাঢ়ি যাব নোৱাৰে, তাত সেইকাৰণে উটৰ পিঠিত উঠিহে ইফালৰ পৰা সিফাললৈ যায়। 6 নম্বৰ মেও মইনা শুন, দেউতাই আনিব ঊণ, মায়ে দিব চোলা গুঠি মাৰি ফুৰিবি ধুন। ঊণৰ চোলা তোমালোকে পিন্ধি পাইছাই, চুৱেটাৰ ঠাণ্ডা দিনত যে চুৱেটাৰ পিন্ধা সেইবিলাকেই ঊণৰ চোলা। 7 নম্বৰ ৰি ৰি ৰিখি, ৰিখিৰ দীঘল দাড়ি, টপ কৰে জপ কৰে নাই ঘৰ বাৰী। ৰিখি জানো দেখি পাইছা? ৰিখিটো আজিকালি নাই, আগতেহে আছিলে। তোমালোকে সাধু কিতাপত ৰিখিৰ বিষয়ে পঢ়িবলৈ পাবা, নতুবা টিভিটো কেতিয়াবা ৰিখিক দেখিবা। কে হোৱা হাঁহ পাৰ ধৰিবলৈ যোৱা নে নোযোৱা? এইটো কে হোৱাটো কোন বাৰু? কে হোৱা কোনে কয়? কে হোৱা কোনে কয় কোৱাচোন? শিয়ালে কয় ন? শিয়ালে হাঁহ পাৰ ধৰি খায়, সেইকাৰণে তাক সুধিছে হাঁহ পাৰ ধৰিবলৈ যোৱা নে নোযোৱা। 9 নম্বৰ নৈ 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 কলৈ যোৱা বৈ, অকণমান ৰৈ যোৱা খাই চিৰা দৈ। এই ল'ৰা ছোৱালীহালে নৈখনৰ পাৰত বহি লৈ সুধিছে নৈখন কলৈ যোৱা? ক'ৰ পৰা বৈ আহে নৈখন? পাহাৰৰ পৰা বৈ আহে। আৰু কলৈ যায়? ডাঙৰ নৈ এখনত পৰেগৈ গৈ। নৈখন ৰৈ যাব জানো কথাটো ক'লে? চিৰা দৈ খাব জানো নৈয়ে? খাবনে নাখায় কোৱাচোন? 10 নম্বৰ জোন 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 জুমি চোৱাচোন, পাকঘৰৰ দুৱাৰ চুকত সেইজন বা কোন? অ' পাকঘৰৰ দুৱাৰ চুকত কোনোবা লুকাই আছে। কোন লুকাই আছে বাৰু? চোৱাচোন এইজন, ক'বা দেই কোন লুকাই আছে। 11 ঔ গছত মৌ, আমি ৰান্ধো বালিৰ ভোজ, খাবৰ এথোন নৌ। ঔ গছ, ঔটেঙা দেখিছা? বৰ ডাঙৰ যে ঔটেঙাটো যে তোমালোকৰ মাহঁতে কাটি কাটি ৰান্ধে যে, দালিত দিয়ে, নতুবা মাছৰ লগত জোল বনায়। খাই পাইছানে ঔটেঙা? কেনেকুৱা লাগে খাই? সেই ঔ গছত মৌৱে বাঁহ লৈছে। এইটো চোৱা মৌচাক, এই মৌবিলাকে ফুলৰ ৰস চুহি চুহি মৌচাকত ভৰাইহি আহি। আমি বালিৰ ভোজ ৰান্ধো মানে, বালিৰ ভোজ মানে কি বাৰু? বালিৰ ভোজ বালি ৰান্ধে নেকি? বালি নাৰান্ধে। বালিত গৈ বনভোজ খাই যে, কেতিয়াবা বনভোজ খাই পাইছানে? বনভোজত
বনভোজ খাবলৈ যোৱাটোকে বালিৰ ভোজ বুলি কয়। 12 বাহ 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 শামুকৰ হাঁহ এখোজ বাট যাওঁতেই চকুৰি চমা। এইটো শামুকে বহুত লাহে লাহে গৈ থাকে, সেইকাৰণে কৈছে অকণমান বাট যাওঁতেই চকুৰি চমাহ লাগে বুলি কৈছে। গতিকে তোমালোকে শামুক চাবা দেই, শামুক চিনি পোৱা নে নাপায় মোক ক'বা। আৰু এইখিনি কবিতা তোমালোকে নিজেই পঢ়িবা, পঢ়ি লৈ মোক দেখুৱাবা, ভিডিঅ' কৰি হ'লেও দেখুৱাবা, নতুবা ভইচ মেছেজত অডিঅ' কৰি হ'লেও পঢ়ি মোক শুনোৱাবা।